অব্যক্ত নিৰ্বাণ ৰাজখোৱা। মই 95.2% পাইছোঁ। মই লখিমপুৰৰ ছেইণ্ট মেৰিজ স্কুলৰ পৰা দিছোঁ। আচলতে আশাটো কমেই কৰিছিলোঁ। আশা মই মানে বহুতবাৰ পাৰ্চেণ্টেজ কাউণ্ট কৰিছিলোঁ ভুল কৰাখিনি চাই। দেখিছিলোঁ মানে বাৰে বাৰে 93, 92 তেনেকৈ ওলাইছিলে। 90 ওপৰত পাম বুলি আশা কৰিছিলোঁ, কিন্তু ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ। মোৰ কাৰণে যথেষ্ট আৰু। ইমান ভাল হোৱাৰ কাৰণে এতিয়া মনটো কেনেকুৱা লাগিছে? নাই, ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। হয়। তুমি পঢ়াটো প্ৰস্তুতি কেনেকৈ কৰিছিলা? পঢ়াৰ প্ৰস্তুতি আচলতে মোৰ ক'বলৈ গ'লে বছৰজোৰা মানে প্ৰস্তুতি নাছিলে। মই বছৰটো মানে ইমান বেছি জোৰ দিয়া নাছিলোঁ। মই টেষ্ট পৰীক্ষাৰ পাছতহে টেষ্ট পৰীক্ষাত মোৰ পাৰ্চেণ্টেজ যথেষ্ট বেয়া আহিছিলে। তাৰ পিছতহে মই মানে অলপ জোৰ দিলোঁ টেষ্ট পৰীক্ষাৰ পিছত। সেইখিনি সময় মানে কষ্ট কৰাৰ কাৰণেহে হয়তো মানে ইমান ভাল ৰিজাল্ট এটা হ'লগৈ। তুমি কোনোবা বিষয়ত টিউশ্যন লৈছিলা? মই প্ৰায়বোৰ বিষয়তে টিউশ্যন লৈছিলোঁ। গোটেইকেইটা বিষয়তে টিউশ্যন লৈছিলোঁ মই। অসমীয়া বিষয়টো বাদ দি মা দেউতাই চাইছিলে সেইটো। তুমি যিহেতু এটা ভাল ৰিজাল্ট কৰিলা, এই ভাল ৰিজাল্টটো কৰাৰ পাছত পৰৱৰ্তী সময়ত অধ্যয়নৰ কেনেকুৱা ধৰণৰ লক্ষ্য? মই হায়াৰ ছেকেণ্ডেৰীটো মই ছায়েন্স ষ্ট্ৰীমতে পঢ়িম। ছায়েন্স ষ্ট্ৰীমত পঢ়ি বাকীখিনি হায়াৰ ছেকেণ্ডেৰীৰ পিছতহে ডিচাইড হ'বগৈ চাগে। মই জেনেৰেল লাইনে পঢ়িম। মই বিশেষ JEE NEET সেইবোৰ নিদিম চাগে। তুমি এটা বৰ সুন্দৰ ৰিজাল্ট কৰিলা, তেনেধৰণে হয়। বহুতে সুন্দৰ ৰিজাল্ট কৰিব নোৱাৰিলে। হয়। তোমাৰ পাছত থকাখিনি তুমি কি কৰিবা? মানে তোমাৰ নিচিনা এটা ভাল ৰিজাল্ট কৰিব কাৰণে। আচলতে সেইটো ৰিজাল্টটোতো মানে ৰিজাল্ট যিয়ে নহওক, আমি সকলো মানে চেষ্টা কৰিলে আমি পাৰিম আচলতে। মই চেষ্টা নকৰা হ'লে নোৱাৰিলোহেঁতেন। চেষ্টা কৰিলে মানে মোৰ পাছতেই হওক বা মোৰ আগতেই হওক, চবেই ভাল ৰিজাল্ট কৰিব পাৰিব। মানে বেয়া ৰিজাল্ট পোৱা সকলে মানে সেইকাৰণে দুখ কৰিব নালাগে। যিহেতু এতিয়া বিহু আহি আছে, সকলোৱে মানে ফূৰ্তিৰে মানে নেক্সট অহা বছৰলৈ মানে ভাল ৰিজাল্ট এটা কৰিবলৈ সকলোৱে মানে প্ৰস্তুতি কৰিব লাগে আৰু মানে হেৰি হ'ব লাগে, মানে ভাল ৰিজাল্ট কৰিম বুলি মানে প্ৰতিজ্ঞা ল'ব লাগে চবে। সেইটোৱে মই সকলোকে বাৰ্তা সেইটো দিব বিচাৰিছোঁ। তোমাৰ এই ভাল ৰিজাল্টটোৰ লগত আৰু কোন জড়িত হৈ আছে? মানে নিশ্চয় মোৰ মা দেউতা জড়িত হৈ আছে। মা দেউতাই মানে বহুত কষ্ট কৰিছে এই ৰিজাল্টটো মানে আমি সকলোৱে মানে একেলগে কষ্ট কৰাৰ দৰেই হৈছে ভাল ৰিজাল্ট এটা কৰিবৰ কাৰণে। নাই, পঢ়া শুনাখিনি আচলতে আয়ত্ত কৰাটোৱেই বেছি গুৰুত্বপূৰ্ণ কথা বুলি মই নিজে ভাবিছিলোঁ। আৰু বহুত সাংঘাতিক সফলতা নহ'লেও মই ভাবোঁ যে আমাৰ নিচিনা পৰিৱেশত থাকি আৰু বেলেগ বেলেগ কেইবাটাও কামৰ লগত জড়িত হৈ থাকে মোৰ ল'ৰাটো। বিশেষকৈ কিতাপ খুব পঢ়ে, চিনেমা খুব চায় আৰু গল্প লিখে। গতিকে মই ভবা নাছিলোঁ যে কেনেবাকৈ নম্বৰৰ ওপৰত নম্বৰ যাব বুলি। গতিকে এতিয়া তাতকৈ অকণমান ভবাতকৈ বেছি ভালেই নম্বৰ পাইছে তাৰ তুলনাত। মই ভাবোঁ যে ইয়াৰ পিছৰ পৰ্যায়টো যদি নিজৰ জীৱনটো আচলতে সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰে, তেতিয়াহ'লে ভাল কথা হ'ব বুলি ভাবোঁ। আৰু আজি এই ৰিজাল্টটোৱে নিশ্চয় আনন্দ দিছে। গতিকে এইটোত আমি সকলোৱে আনন্দটো আজি অনুভৱ কৰিছোঁ। এই ৰিজাল্টটো পাব পৰাকৈ এই সময়লৈকে তাক কেনেদৰে গঢ় দিয়া হৈছিল? কেনেধৰণৰ আমি আচলতে কেৱল পঢ়া কামটোতে লাগি থাকিব লাগে বুলি কেতিয়াও কোৱা নাই। সেইটো ভাল কথা যেন নালাগেও। কিন্তু এই কথাটো সদায় আমি চেষ্টা কৰিছিলোঁ যে কিতাপত থকা কথাখিনি যাতে আয়ত্ত কৰে। যিহেতু আমাৰ নম্বৰটো কিতাপত থকা কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে কিতাপত থকা কথাখিনি যাতে আয়ত্ত কৰে আমি সেই কথাটোত গুৰুত্ব দিছিলোঁ। আৰু আয়ত্ত কৰিবলৈ যাওঁতে যাতে পৃথিৱীৰ বেলেগ কথাবিলাকৰ পৰা বিচ্ছিন্ন হৈ নাযায়, সেই কথাটো কিন্তু সদায় গুৰুত্ব দিছিলোঁ। সেইকাৰণে বিভিন্ন ঠাই ফুৰিবলৈ যোৱাৰ পৰা ধৰি বিভিন্ন কিতাপ পঢ়া, মাছ মৰা, খেতি কৰা, এই কামবিলাকৰ পৰা কেতিয়াও আমি আঁতৰাই ৰখা নাছিলোঁ। আৰু ভৱিষ্যতেও আঁতৰাই ৰখাটো উচিত বুলি নাভাবোঁ। আৰু তাৰ মাজতো আচলতে পঢ়া শুনা কামটো কৰি থাকিলে সাংঘাতিক ধৰণৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান নাপালেও ভাল ৰিজাল্ট এটা কৰিব পাৰে বুলি আমি অনুভৱ কৰোঁ এতিয়া। কাৰণ যিহেতু আমাৰ ল'ৰাজনে তেনেকুৱা ধৰণেই কামখিনি কৰিছিলে। মই এটাই সপোন আছে যে সমাজখনৰ কাৰণে গুৰুত্বপূৰ্ণ মানুহ এজন হৈ যাতে ওলায়। সমাজৰ কাৰণে কাহিনীও যাতে বোজা নহয়, সমাজখনত বহুত বেছি উপকাৰ সাধন কৰি দিব নোৱাৰিলেও সমাজখনক ক্ষতি কৰিব পৰা পৰ্যায়লৈ যাতে কেতিয়াও নাযায়, সেই আশাটোৱে সদায় কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।